কালি মুখ্যমন্ত্ৰীয়ে কৈছে সাংসদগৰাকীৰ পুত্ৰ ভাৰতীয় মূলৰ নহয় বুলি। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আমাৰ হাতত যিখিনি তথ্য আছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ 2 সন্তান ব্ৰিটিছ নাগৰিক, আৰু মই জানা মতে ছোৱালীগৰাকী ইংলেণ্ডত জন্ম হৈছিল, মানে এগৰাকী ল'ৰা নে ছোৱালী এগৰাকী ইংলেণ্ডত। গতিকে ঠিক আছে, জন্মসূত্ৰে তেওঁ বাৰু ব্ৰিটিছ নাগৰিক, কিন্তু এগৰাকী সন্তান ভাৰতবৰ্ষত জন্ম হৈছিল। আৰু মই শুনিছোঁহে তেওঁ বোলে সেই ভাৰতীয় পাছপৰ্ট বা ভাৰতীয় চিটিজেনশ্বিপ ত্যাগ কৰি ব্ৰিটিছ চিটিজেনশ্বিপ লৈছে। গতিকে ভাৰতৰ মূল বিৰোধী দলৰ উপদলপতিৰ ল'ৰা ছোৱালীয়ে যদি বাল্য অৱস্থাত ভাৰতবৰ্ষৰ নাগৰিকত্ব বাদ দিয়ে, সেইটো ভাৰতৰ কাৰণে অত্যন্ত দুখজনক কথা বুলি মই অনুভৱ কৰোঁ। তেনেকুৱা ব্যক্তিৰ দেশপ্ৰেমৰ কি মূল্য আছে তাক মই প্ৰশ্ন কৰোঁ। তেনেকুৱা ব্যক্তিয়ে দেশখনক ভাল নাপায় বুলি মই ভাবোঁ। গতিকে ৰাইজে কি ভাবে ৰাইজৰ কথা। যিহেতু তেওঁ পাকিস্তানৰ সৈতে সম্পৰ্কিত থকা বুলি এটা বিষয় তেওঁ ডেফিনেটলি গৈছে। তেওঁতো কোৱা নাই উত্তৰ। এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়ে কিমান দিনৰ পৰা সুধি আছে, তেখেতেতো উত্তৰ দিয়া নাই। তেখেতে ক্লিয়াৰলি ক'ব লাগিছিলে যে মই পাকিস্তানলৈ গৈছিলোঁ নে নাই, পাকিস্তানত আছিলোঁ নে নাই 15 দিন, পাকিস্তানলৈ বাহিৰৰ দৰে গৈছিলোঁ নে নাই, আৰু মোৰ ল'ৰা ছোৱালী ইণ্ডিয়ান হয়। এই গোটেই কথাখিনি কৈ দিলে হ'ল, আমি টুকা বন্ধ কৰিম। আপোনালোকে ভাৰতীয় দৰক এনআইএ হওক বা অন্য চাওক, কথাটো মই আপোনাক কৈছোঁ, আপোনাৰ ল'ৰা ছোৱালীয়ে আপুনি যদি গৈ আজি ইণ্ডিয়ান চিটিজেনশ্বিপটো ৰিনাউন্স কৰে, আপোনাৰ বিৰুদ্ধে কোনোবাই কেছ ল'ব নেকি? কিন্তু এইটো নৈতিকতাৰ কথা। মই ভাৰতীয় হৈ মই যদি ইংলেণ্ডৰ মানুহ হৈ যাওঁ আৰু মই ভাৰতত ৰাজনীতিত দবদবাই থাকিম, মোৰ ল'ৰাটোৱে নাবালক অৱস্থাত চাৰেণ্ডাৰ কৰিব নাই, নাবালক অৱস্থাত চাৰেণ্ডাৰ কৰিবলৈ পিতৃ মাতৃয়ে কৰিব লাগে। ভাৰত জোৰো কৰিম। নাবালক অৱস্থাত মোৰ কাৰোবাৰ ল'ৰা যদি 20 বছৰত গৈ পেলাই ইংলেণ্ডৰ চিটিজেনশ্বিপ লৈছে, আমেৰিকাৰ চিটিজেনশ্বিপ লৈছে, বেলেগ কথা। কিন্তু 3-4 বছৰীয়া ল'ৰাইটো নিজে ৰিনাউন্স কৰিব নোৱাৰে। পিতৃ মাতৃয়ে লিখি দিব লাগে যে মোৰ ল'ৰাই বা মোৰ ছোৱালীয়ে ইণ্ডিয়ান চিটিজেনশ্বিপ বাদ দিলে ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰিব খুজিছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই সেই কামটো কৰিছে নে নকৰিছে খোলা খুলিকৈ কৈ দিলে হ'ল।